সো আজি আমি কৰিম একদম বেসিক্স ডিভিজিবিলিটি ৰুলৰ পৰা ষ্টাৰ্ট কৰিম, তাৰপিছত চাৰ্টছ এণ্ড ইণ্ডেক্সেছ আৰু সিম্পলিফিকেশ্যনৰ কেইটামান নতুন নতুন বস্তু শিকিম। নতুন মানে তোমাৰ কাৰণে পুৰণা আৰু তোমালোকৰ কাৰণে, কিন্তু তথাপিও আৰু সো লেটছ ষ্টাৰ্ট। প্ৰথমত আমাৰ ডিভিজিবিলিটি ৰুলত আহিলে 2। এতিয়া এনি নাম্বাৰ যদি 2 ডিভাইড হয়তো আমি কেনেকৈ গম পাম? এইটো বস্তু হ'ল যে আমাৰ উইনিট ডিজিটটো কি হ'ব লাগিব? উইনিট ডিজিটটো ইভেন হ'ব লাগিব। এইটোতো চবে জানাই, 2টো চবে জানাই, ৰাইট? উইনিট ডিজিট ইভেন হ'ব লাগিব। 3 হ'বলৈ হ'লে কি হয়? 3 হ'বলৈ হ'লে দ্য সাম অফ দ্য ডিজিটছখিনি, যিখিনি আমাৰ সাম অফ দ্য ডিজিটছ হ'ল সাম অফ দ্য ডিজিটছ, সেইখিনি কি হ'ব মোৰ? অফ ডেট নাম্বাৰ, সেই নাম্বাৰটোৰ অফ ডেট নাম্বাৰ should be divisible by 3. মানে কি বুজাইছো যে যদি আমাৰ এটা নাম্বাৰ দিয়া থাকে, যেনেকৈ আমাৰ দিয়া থাকে 279 দিয়া আছে, অ'কে? এতিয়া 279টো আমাৰ 3 ডিভাইড হ'ব নে আমি কেনেকৈ গম পাম? আমি কি কৰিম? আমি গোটেই ডিজিটছ কেইটা প্লাছ কৰি দিম। 2 + 7 + 9 = 18 হ'ল ন? 18 ইজ ডিভিজিবল বাই 3, মানে এইটো আমাৰ ডিভিজিবল বাই 3 হ'ব, অ'কে? এতিয়া নেক্সটটো চোৱা, চাই ল'ব। চাৰিটো কি হয়? আমাৰ লাষ্ট 2 ডিজিটছ, এটা যেনেকৈ নাম্বাৰ দিয়া আছে, সেই নাম্বাৰটো কি হ'ব? লাষ্ট 2 ডিজিটছ কি হ'ব লাগিব আমাৰ? ডিভিজিবল, last 2 digits should be divisible by 4 or 0 0 থাকিব লাগিব, okay? 0 0 থাকিব পাৰে, নহ'লে last 2 digits should be divisible by 4. এটা সব বস্তুটো চোৱা কি হয়, আমাৰ যেনেকৈ এটা নাম্বাৰটো দিয়া আছে, সাপোজ 512 দিয়া আছে, okay? 512 দিয়া আছে, 512টো আমাৰ এতিয়া 4 ডিভাইড হ'ব নে বস্তুটো? আমি কেনেকৈ গম পাম যে আমাৰ লাষ্ট 2 ডিজিটছ, এই দুটা ডিজিট চাব লাগিব আমি, যে এইকেইটা যদি 4 ডিভাইড হৈছে তেন্তে আমাৰ গোটেই নম্বৰটো আমাৰ 4 ডিভাইড হ'ব। এতিয়া 12 ইজ ডিভিজিবল বাই 4, ৰাইট? 12 যদি 4 ডিভাইড হৈছে তেন্তে গোটেই নম্বৰটো মই ডিভাইড হ'ব মানে। এতিয়া গোটেই নম্বৰটো মই ডিভাইড কৰোঁ, মই কি পাম? 1 2, এইফালে হৈ গ'ল তোমাৰ 8, 128, বছ সিমানে হৈছে। এইখিনিলৈকে চবৰে ক্লিয়াৰ? 4 লাগে, বুজি পাইছানে? পাইছা ন? ঠিক আছে। এতিয়া নেক্সট হোৱা, নেক্সট কি কৈছে আমাক? 5টো ছেইম হয়, লাষ্ট ডিজিট এটা কি হ'ব লাগিব? আমাৰ লাষ্ট ডিজিটছ কি হ'ব লাগিব? আমাৰ 5 আৰু 0 থাকিব লাগিব, লাষ্ট 2 ডিজিটছ, অ'কে? তেনেকৈ 125 হৈ গ'ল, 75, তাৰপিছত তোমাৰ 3 1 2 5, এইবোৰ নম্বৰ 5 থকাবোৰ, 0 থকা গোটেইখিনি নম্বৰ আৰু 5 থকা গোটেইখিনি নম্বৰ আমাৰ কি হয়? ডিভিজিবল বাই 5 হয় হ'ল। এতিয়া নেক্সটটো চোৱা, নেক্সটটো কৈছে 6টো কি হয়? এতিয়া 6টো মই চাব যাওঁ, 6টো আমাৰ কি বুলি কয়? 6টো কৈছে যে আমাৰ কি হ'ব লাগিব? দ্য নাম্বাৰ এইখিনি লিখি ল'বা দেই, দ্য নাম্বাৰ শুড বি divisible by both 3 and 2. মানে কি কৈছো যে লাষ্ট ডিজিটটো আমাৰ কি হ'ব লাগিব? লাষ্ট ডিজিটটো ইভেন হ'ব লাগিব, টু বি ডিভিজিবল বাই 2, আৰু কি হ'ব লাগিব? প্লাছ সাম শুড বি divisible by 3, বছ সিমানে। 6টো এইটোৱে। 6টো কি ক'লে যে আমাক, যে আমাৰ নাম্বাৰটোৰ কথা কৈছে যে নাম্বাৰটো আমাৰ কি হ'ব লাগিব? লাষ্ট ডিজিটটো আমাৰ ইভেন হ'ব লাগিব, আৰু কি কৈছে যে, আৰু ইয়াত কৈছে যে দ্য সাম অফ দ্য ডিজিটছ শুড বি ডিভিজিবল বাই 3। এতিয়া মই যদি লওঁ যে আমাৰ 6, এইটো এটা নম্বৰ ল'লোঁ, এই নম্বৰটো মই ডিভাইড হ'ব নে? চোৱা, আমি কেনেকৈ গম পাম? আমি চাম যে লাষ্টটো হয় ইভেন আছে, ঠিক আছে, 2 ডিভিজিবল হ'ব। এতিয়া এইকেইটা প্লাছ কৰি চাম, মই এইকেইটা হ'ব নে? এইকেইটা প্লাছ কৰিলোঁ, 3 + 9 12 + 6 18, মই 18 পাইছোঁ। 18 ইজ ডিভিজিবল বাই 3, চ' গোটেই নম্বৰটো কি হ'ল আমাৰ? ইজ ডিভিজিবল বাই 6 হ'ল। এতিয়া 7টো চোৱা, 7টো অলপমান ক্ৰিটিকেল হয়, কিন্তু ইজিয়ে হয়, টান নহয়। এতিয়া 7টোত মই কি কৈছে? 7টোত কৈছে যে আমাৰ উইনিট ডিজিটটো, যিটো উইনিট ডিজিট থাকে ন, যিটো আমাৰ উইনিটৰ ডিজিটটো থাকে, সেই উইনিট ডিজিটটো কি কৰিম? আমি মাল্টিপ্লাই বাই 2 কৰিম। ওকে, মই এক্সাম্পলটো বুজাই দিম। এতিয়া প্ৰথম এইখিনি চাই লোৱা, উইনিট ডিজিটটো মই মাল্টিপ্লাই বাই 2 কৰিম, তাৰপিছত যিখিনি আমাৰ ৰিমেইনিং ডিজিটছখিনি থাকে, যিখিনি আমাৰ ৰিমেইনিং ডিজিটছ হ'ল, ৰিমেইনিং ডিজিটছ অফ দ্য নাম্বাৰ, তো সেইখিনি মই কি কৰিম? সেইখিনি মই লগত মই মাইনাছ কৰি দিম। যেতিয়া মই লাষ্ট ডিজিটটো, যেনেকৈ চোৱা, এতিয়া মই নাম্বাৰ এটা ক'লোঁ যে 253 যে ল'লোঁ, লৈ পেলাই মই কি কৰিম? মই লাষ্ট ডিজিটটো 2534টো লৈ পেলাই মই কি কৰিম? মই লাষ্ট ডিজিটটো উঠাম, উঠাই পেলাই মই কি কৰিম? ইনটু 2 কৰিম, এইটো হৈ গ'ল। এইটো ইনটু 2 কৰিম, কৰি পেলাই মই কি কৰিম? ইয়াৰ লগত মাইনাছ কৰি দিম। এতিয়া মাইনাছ যদি 8 কৰোঁ, মই কিমান পাম? মই 45 পালোঁ। এতিয়া চাম যে এই নম্বৰটো ডিভাইড হয়নে?
এই নম্বৰটো যদি ডিভাইড হয় তেন্তে তোমাৰ কি হ'ব এই নম্বৰটো যদি ডিভাইড কৰোঁ মই 35 পালোঁ ওকে এই নম্বৰটো যদি ডিভাইড বাই 7 যদি হয় এই নম্বৰটো ডিভাইড বাই 7 যদি হয় তেতিয়া কি হ'ব আমাৰ এই গোটেই নম্বৰ ইজ ডিভিজিবল বাই 7 আকৌ পাছোৱা আমি কি কৰিম যেনেকৈ এতিয়া আমি আৰু এটা যদি লৈ লওঁ যে 3 2 3 4 যদি লৈ লওঁ ওকে 3 2 3 4 লৈ লওঁ এতিয়া 3 2 3 4 মই যদি মই কি কৰিম মই লাষ্ট ডিজিটটো উঠাম মই লাষ্ট ডিজিটটো উঠাই পেলাই মাল্টিপ্লাই কৰিম উইথ 2 মাল্টিপ্লাই কৰিলোঁ ন তাৰপিছত এই ৰিমেইনিংখিনি এই ৰিমেইনিং ডিজিটছখিনি মই কি কৰিম এই যিটো আনচাৰ পাম ইয়াত 8 পালোঁ ন ইয়াৰ লগত মাইনাছ কৰি দিম মাইনাছ কৰি কিমান পাম 315 পালোঁ হ'ল এই 315টো কি কৰিম মই এতিয়া সেই 315টো মই ডিভাইড বাই 7 কৰি চাম 315 ডিভাইড বাই 7 যদি কৰোঁ মই 45 পালোঁ হ'ল তো মানে যদি এইটো যদি 315 যদি ডিভাইড হৈছে 7 তেন্তে এই গোটেই নম্বৰটো মোৰ ডিভাইড হ'ব 7 বুজি পালা কাৰোবাৰ কিবা ডাউটছ আছে যদি সুধি লোৱা বাকীখিনি বুজি নাই পোৱা নি হেণ্ডেছ নাই দিয়া আছে ওকে এইটো হৈ গ'ল এতিয়া 7টো হৈ গ'ল এতিয়া 8টো চোৱা 8টো ইজি হয় এইটো যেনেকৈ আমাৰ 4টো আছিলে ন 4টো যেনেকৈ আছিলে যে আমাৰ লাষ্ট দুটা ডিজিট ডিভিজিবল বাই 4 হ'ব লাগিব আৰু 00 হ'লে হৈ যায় মোৰ তেনেকৈ 8টো কি হয় মোৰ লাষ্ট 3 ডিজিটছ হ'ব লাগিব লাষ্ট 3 ডিজিটছ should be divisible by 8 হ'ব লাগিব or 3টা 0 থাকিব লাগিব লাষ্টত তেতিয়া মই ডিভাইড হৈ যাব যেনেকৈ তোমাৰ যিকোনো নম্বৰ লৈ 1 2 3 লৈ পেলাই তুমি ইয়াত 5 1 2 কৰি দিলা এতিয়া 5 12টো যেতিয়া 8 ডিভাইড হ'ব ন 5 12টো 8 ডিভাইড হয় ন আমাৰ 8 কিউব কৰিলে 5 12 পাওঁ এইটো যদি ডিভাইড হৈছে তেন্তে গোটেইটো ডিভাইড হ'ব যেনেকৈ তোমাৰ এতিয়া আৰু নম্বৰ যেনে লৈ ল'লা তুমি 275 এইফালে 0 0 0 দি দিলা 3টা 0 আছে ন লাষ্টত যে 3টা 0 আছে মানে এই গোটেই নম্বৰটো মোৰ ডিভিজিবল বাই 8 হৈ যাব হ'ল এতিয়া 9টো চোৱা 9টোত আমাৰ কি কৈছে 9টো কৈছে যে যেতিয়া আমি যেনেকৈ 9টো আৰু 3টো ছেম হয় 9টো আৰু 3টো ছেম হয় 9টো 3টো কি বুলি কয় যে 9টো আমাক কৈছে যে দ্য ছাম অফ all the digits should be divisible by কি হ'ব আমাৰ 9 should be divisible by 9 যেনেকৈ আমি এটা যদি নম্বৰ লওঁ মই অফিন নম্বৰ লৈছোঁ মই 1 2 9 1 2 9 তাৰপৰা 1 2 9 9 হৈ গ'ল 1 2 9 9 লৈ ল'লোঁ চৰি 1 2 9 9 নহ'ব তোমাৰ ৰ'বা 1 2 9 6 লৈ ল'লোঁ মই এতিয়া 1 2 9 6 যদি লওঁ আগৰ নম্বৰটো লৈছোঁ এইটো যদি লওঁ এইটো মই প্লাছ কৰি চাব লাগিব মই কি কৰিব লাগিব মই গোটেই ডিজিটছকেইটা সিহঁতৰ মাজতে নিজৰ মাজতে প্লাছ কৰি দিলোঁ প্লাছ কৰিবলৈ মই 18 পাম ন 18 ইজ ডিভিজিবল বাই 9 চ' গোটেই নম্বৰ ইজ ডিভিজিবল বাই 9 বুজিলা যেনেকৈ আৰু এটা নম্বৰ হ'ল 729 মই যদি প্লাছ কৰি ইয়াতো ছেম মই 18 পাম চ' 18 ইজ ডিভিজিবল বাই 9 মানে 729 ইজ ডিভিজিবল বাই 9 বুজিলা এইখিনিলৈকে চবে এইটো হৈ গ'ল 9 এতিয়া এইখিনিলৈকে থ'লেও বহুত 9লৈকে মুখস্থ থাকিলেও বহুত এতিয়া নেক্সট আমি কি কৰিম এতিয়া আমি এতিয়া চাম কেইটামান কুৱেশ্যনছ অ'কে মোক 1 মিনিট দিয়াচোন কুৱেশ্যনছ কেইটা উলিয়াই লওঁ দেৰিকৈ আহিছে কুণাল বহুত দেৰি কৰি দিলে আহিবলৈ মই ডিভিজিবিলিটিটো বুজাই দিলোঁ তুমি মই যে ৰেকৰ্ডিং ক্লাছেছটো আপলোড কৰি দিম যে তাৰপিছত চাই ল'বা দেই এতিয়া আমি চাম যে আমাৰ যাতে পাৱাৰ থাকে ন এতিয়া আমি চাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ কৰিম অ'কে চাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ মানে কি হয় আমাৰ পাৱাৰ থকা নম্বৰছবোৰ যেনেকৈ আমি এতিয়া কৈ দিলোঁ এইটো 3 হৈ গ'ল যিটো বস্তু আমাৰ তোমাৰ ভাঙিব নোৱাৰোঁ যিটো বস্তু ভাঙিব নোৱাৰোঁ সেইটো আমি কি কওঁ সেইটো আমি ইণ্ডাষ্ট্ৰিজ বুলি কওঁ সেইটো বস্তু আমি ইণ্ডাষ্ট্ৰিজ বুলি কওঁ যেনেকৈ আমাৰ 3টো ভাং নাখায় হৈ গ'ল আৰু চাৰ্চ কি হ'ল যিকেইটা বস্তু আমাৰ ভাং খায় যেনেকৈ এইটো ভাঙি দিলোঁ মই 2 কৰি দিলোঁ যেনেকৈ মই আকৌ তোমাৰ 16 ভাঙি দিলোঁ মই 4 কৰি দিলোঁ ৰাইট এইখিনি বস্তু আমি কি কওঁ এইখিনি বস্তু আমি চাৰ্চ বুলি কওঁ বাছ মানে হৈ গ'ল এতিয়া চোৱা এতিয়া আমি কেইটামান কুৱেশ্যনছ কৰিম চাই চিম্পলিফিকেশ্যন আমাৰ কি আহে অ'কে আমাৰ যেনেকৈ ক'লে এতিয়া যে 2 কিউব এইফালে ব্ৰেকেটটো আছে স্কুৱেৰ মাইনাছ x ইকুৱেলছ টু 60 তো এই বস্তুটো এতিয়া ছল্ভ কৰাচোন তোমালোকে এই বস্তুটো ছল্ভ কৰিবলৈ চেষ্টা কৰাচোন তাৰপিছত মই কৈ দিম ইয়াত কি হয় আমাৰ বস্তুটো আমাক
আমাৰ যেতিয়া এনেকৈ ব্ৰেকেট দিয়া থাকে না এটা ডিফাৰেঞ্চ থাকে অ'কে বস্তুটো এনেকৈ চাবা যে যদি আমাৰ 2 কিউবৰ ওপৰত যদি স্কুৱেৰ দিয়া আছে মানে কি কৈছে আমাক এইটো আমাৰ কি হ'ল এইটো মই 2 9 বুলি ক'ব পাৰিম অ'কে এতিয়া আমাৰ যদি এনেকৈ ব্ৰেকেট দিয়া থাকে ন যেনেকৈ 2 কিউব ওপৰত যে 2টো দিয়া আছে আমি যদি ব্ৰেকেট গুচাই দিম ন তো আমাৰ কি হৈ যাব এইটো বস্তু মাল্টিপ্লাই হৈ যাব অ'কে এইটো বস্তু মাল্টিপ্লাই হৈ যাব এইটো বস্তু মাল্টিপ্লাই হৈ কিমান বনিব 2 6 বনিলে আৰু 2 to the power 6 কি হয় মোৰ 64 হয় minus x equals to 60 তো x equals to minus x equals to minus 4 তো x equals to 4 এতিয়া তোমালোকে কেইটামান বস্তু ন কেইটামান নাম্বাৰছ আছে যাৰ তুমি পাৱাৰ 6 লাগে পাৱাৰ 6 বা 5 লাগে মুখস্থত হ'লে মানে ভাল হয় এতিয়া সেইকেইটা মই লিখাই দিছোঁ পাৰিলে এইকেইটা মুখস্থ কৰি ল'বা যেনেকৈ এতিয়া 2 যদি মই স্কুৱেৰ কৰোঁ মই পাম 4 2 যদি কিউব কৰিম মই পাম 8 2 যদি 4 বাৰ কৰিম মই পাম 16 2 যদি 5 বাৰ কৰিম মই পাম 32 আৰু 2 যদি 6 বাৰ কৰিম মই পাম 64 হ'ল 2 হৈ গ'ল এইটো এতিয়া 3 যদি মই কৰোঁ 3 to 1 2 3 আৰু 4 আৰু 5 এইকেইটা যদি তুমি 5 লৈকে মুখস্থ কৰি থোৱা পাৱাৰ 5 লৈকে মুখস্থ কৰি থোৱা তেন্তে তোমালোকৰ মানে বহুত সুবিধা হ'ব এক্সামত দেই এতিয়া চোৱা 3 যদি মই স্কুৱেৰ কৰোঁ মই কিমান পাম 9 3 যদি মই কিউব কৰোঁ 3 যদি মই কিউব কৰোঁ কিমান পাম 27 3 যদি মই 4 বাৰ কৰোঁ মই কিমান পাম 81 3 যদি মই 5 বাৰ কৰোঁ মই কিমান পাম 2 4 3 আৰু 3 যদি মই 6 বাৰ কৰোঁ মই কিমান পাম 7 2 9 হ'ল কপি লিখি লোৱা দেই আৰু 4 যদি স্কুৱেৰ কৰোঁ মই পাম 16 4 যদি মই কিউব কৰোঁ মই পাম 64 4 যদি মই 4 বাৰ কৰোঁ 4 যদি 4 বাৰ কৰোঁ মই পাম 256 আকৌ 4 যদি মই 5 বাৰ কৰোঁ 4 যদি 5 বাৰ কৰোঁ মই পাম 206 এতিয়া এইটো কি হয় স্কুৱেৰ হয় 16 স্কুৱেৰ হয় এইটো কি হয় স্কুৱেৰ হয় 32 স্কুৱেৰ হয় তো 4 5 বাৰ কৰিলে আমি কি পাম আমি 32 স্কুৱেৰটো পাম আৰু 4 যদি আমি 4 বাৰ কৰোঁ মই পাম 6 16 স্কুৱেৰ আৰু 4 যদি মই 3 বাৰ কৰোঁ মই পালোঁ 8 স্কুৱেৰ পালোঁ আচ্ছা এটা 5টো লিখি লওঁ লগতে 5 স্কুৱেৰ কৰি যেতিয়া কৰিম মই 25 পাম হ'ল তো 5ৰ লগত মই যদি 5 কিউব কৰোঁ মই কিমান পাম মই 125 পাম আৰু যদি মই 5ৰ 4 টাইমছ কৰোঁ ৰ'বাচোন ফোন আহিছে চোৱা মই যদি 5ৰ যদি মই 4 টাইমছ কৰোঁ মই 625 পাই গ'লোঁ আৰু 5ৰ যদি মই 5 টাইমছ কৰোঁ মই কি পাই যাম মই 3125 পাই যাম হ'ল এইখিনি লাগে মুখস্থ কৰি পেলাই থৈ দিবা যে 2 6 টাইমছ 3 6 টাইমছ 4 5 টাইমছ আৰু 5ৰ 5 টাইমছ বাছ এইখিনি লাগে মুখস্থ কৰি থ'লে মানে এক্সামত কুৱেশ্যনছ কৰিবলৈ বহুত সুবিধা হ'ব গম পাইছা ন বুজি পালা এইখিনি লাগে চবে আমাৰ যেতিয়া ব্ৰেকেট দিয়া থাকে তেতিয়া আমি কি কৰোঁ তেতিয়া আমি মাল্টিপ্লাই কৰোঁ অ'কে যেতিয়া ব্ৰেকেট থাকিব তেতিয়া আমি কি কৰিম আমি তেতিয়া মাল্টিপ্লাই কৰিম আৰু যদি এনেকৈ থাকে বস্তুটো আৰু এটা দি চাওঁ ৰ'বা দেই আমাৰ এতিয়া এইটো কৰাচোন ঠিকে আছে চোৱা যিখিনি নাজানা মই বুজাই দিছোঁ আমাৰ যেতিয়া এনেকৈ দিয়া থাকে ন এইটো মানে কি বুজায় আমাৰ ৰুট অভাৰ মানে কি বুজায় আমাক বুজাইছে যে এইটো কি হয় এইটো 1/2 হয় মানে কি কৰিব লাগিব আমি এই বস্তুটোক আমি কিহৰ পাৱাৰ হয় এইটো চোৱা এতিয়া 1/2 যদি কওঁ আমি 36টো কিহৰ পাৱাৰ হয় 6ৰ পাৱাৰ হয়নে 6 স্কুৱেৰ হয় ইনটু 1/2 চব বস্তুটো কি হয় আমি এনেকৈ যেতিয়া লিখোঁ ন ডাইৰেক্ট আমি 36 বুলি লিখি দিওঁ কিন্তু এইটো বস্তুটো আহিলে ক'পা এতিয়া এনেকৈ তোমাৰ ডাইৰেক্ট 6 লিখাটো তুমি পালা ক'পা চোৱা এতিয়া বস্তুটো কি হয় আমাৰ 36টো কি হয় 6ৰ স্কুৱেৰ হয় আৰু ৰুট অভাৰটো কি হয় 1/2 হয় ৰাইট তো 2টো কাটি দিলোঁ মই পালোঁ 6 গম পাইছা বস্তুটো এইটো হয় আৰু ইয়াত যেতিয়া আমি যেতিয়া এনেকৈ কওঁ ন আমি যে ডাইৰেক্ট ৰুট দিওঁ তেতিয়া আমি সদায় আনচাৰটো আমি পজিটিভ পাওঁ সদায় আমি আনচাৰটো কি পাওঁ আনচাৰটো আমি সদায় পজিটিভ পাওঁ আৰু যদি এইটো নেক্সট এটা কৈ চাম যদি মই এনেকৈ দিয়া থাকে ৰ'বা দেই নেক্সট কুৱেশ্যন এটা চাই লওঁ আমাৰ যদি এনেকৈ দিয়া থকা হ'লে ইয়াত কি স্কুৱেৰটো আছে ন ইয়াত স্কুৱেৰ আছিলে ন তোমালোকে কেনেকৈ 6 পালা আমাৰ 36 ঠিক আছে অ'কে তো আনচাৰটো কি হ'ব লাগে আমাৰ এতিয়া তোমালোকে চোৱা ইয়াত 6 পালা অ'কে প্লাছ এক্স স্কুৱেৰ মাইনাছ 2 হৈ গ'ল অ'কে এতিয়া এক্স ইকুৱেলছটো কি পালা তুমি মাইনাছ 36 পালা এইফালে স্কুৱেৰ আছে তো এক্স ইকুৱেলছটো কি পালা 36 পাবা 36 পালা হৈ গ'ল এতিয়া তুমি এইটো যে পালা এতিয়া এইফালে পৰা যেতিয়া আমাৰ ইয়ালৈ যায় ন বস্তুটো এতিয়া আমাৰ যেতিয়া ইয়াত স্কুৱেৰটো আছে ইয়াৰ পৰা যেতিয়া ইয়ালৈ গৈছে তেন্তে আমি কি পাম আমি আনচাৰটো পাম এক্স ইকুৱেলছ টু প্লাছ 6 মাইনাছ 6 পাম তেতিয়া গম পাইছা ন বুজি পাইছা এইখিনি চোৱা যেতিয়া আমাৰ অকল ৰুটটো দিয়া থাকে এনেকৈ তেতিয়া আমি কি পাওঁ তেতিয়া আমি আনচাৰটো পজিটিভ পাওঁ অ'কে তেতিয়া আমি আনচাৰটো কি পাম তেতিয়া আমি আনচাৰটো সদায় পজিটিভ পাম কিন্তু যেতিয়া আমি স্কুৱেৰটো যেতিয়া এফালে লগাই পেলাই আমি ৰুট কৰি দিওঁ বস্তুটো তেতিয়া আমি কি পাম তেতিয়া আমি প্লাছ মাইনাছ 6 পাম আমি এক্সৰ এটা আনচাৰ পাম প্লাছ 6 আনটো আনচাৰ মই পাম মাইনাছ 6 মানে গম পাইছা এইবোৰ সৰু সৰু বস্তুবোৰ কেয়াৰফুল হ'বা দেই এক্সামত এইবোৰে এটা চিলি মিষ্টেক হয় মানুহৰ এতিয়া আৰু এটা কৰাচোন
3 square into 2 cube minus x x এইটো কৰা তোমালোকে 36 পাইছা ঠিকে আছে এইটো যদি মই স্কয়াৰ কৰোঁ মই পাম 9 ইনটু এইটো কিউব কৰিলে মই পাম 8 মাইনাস মানে 9 ইনটু 8 ইকুৱেলছ টু 2x পাই গ'লো তো 72 ডিভাইডেড বাই 2 x ইকুৱেলছ টু 36 হৈ গ'ল এটা বস্তু এটা চাবা দেই এতিয়া মই যদি এনেকৈ নিদি পেলাই মই যদি এইটো দিয়া হ'লে যে 2x ইয়াত স্কয়াৰ আছে এইটো 2 ইয়াত কিউব আছে ওকে ইনটু আকৌ 2 ইয়াত যদি মই 4 দিওঁ তো বস্তুটো ইয়াত যদি 2 এনেকৈ x দি দিওঁ তো এইটো বস্তু কি হ'ব মোক কোৱাচোন পাইছা ৰাইট তো বস্তুটো চোৱা কি হয় আমাৰ যেতিয়া সেম যেতিয়া মেথড থাকে ন যেনেকৈ এতিয়া মই ক'লো যে a টু দ্য পাৱাৰ b ইনটু a টু দ্য পাৱাৰ c a টু দ্য পাৱাৰ c দিলোঁ ওকে a টু দ্য পাৱাৰ b a টু দ্য পাৱাৰ c যদি হয় যদি আমাৰ তলকেইটা যদি সেম থাকে এইকেইটা যদি সেম আছে এইকেইটা যদি সেম আছে আৰু যদি মাল্টিপ্লাই আছে আমাৰ কি হৈ যায় আমাৰ বস্তুটো তেতিয়া আমাৰ পাৱাৰ্ছকেইটা তেতিয়া আমি কি কৰিব পাৰিম যে a ইকুৱেলছ টু b a টু দ্য পাৱাৰ b প্লাছ c কৰি দিব পাৰিম তেতিয়া গম পাইছা ন এইটো বস্তুৱে এতিয়া মই কি আছে ইয়াত তোমাৰ মাল্টিপ্লাই আছে ইয়াতো মাল্টিপ্লাই আছে ইয়াতো মাল্টিপ্লাই আছে তো মই কি কৰিম বস্তুটো a b মানে এইটো 2 আছে না 2 টু দ্য পাৱাৰ 2 প্লাছ 3 প্লাছ 4 ইকুৱেলছ টু 2 টু দ্য পাৱাৰ x তো x ইকুৱেলছ কিমান পাই যাম মই 2 2 যাবগে মই কাটি দিব পাৰিম তাৰপৰা কি পাই যাম মই x ইকুৱেলছ টু 9 পাই গ'লো হল এতিয়া যদি মই ইয়াৰ জেগাত গোটেই এনেকৈ যেতিয়া অংকটা দিয়া থাকে যে 64 টু দ্য পাৱাৰ 6 ইনটু 16 ইকুৱেলছ টু 4 টু দ্য পাৱাৰ এইটো x মানে দেই এইটো x 4 টু দ্য পাৱাৰ x এতিয়া এইটো কৰাচোন এতিয়া ইয়াত কি আহিছে মোৰ ইয়াত মোৰ 20 11 5 আৰু 20 ৰাইট এতিয়া চোৱা কি হ'ব ইয়াত কৈছে মোক কি চাব লাগিব চোৱা মই কেনেকৈ মই ভাঙিম বস্তুটো মই চাব লাগিব যে মোক উলিয়াব কি লাগে ইয়াত যেনেকৈ 2 উলিয়াব লাগিছিল ৰাইট ইয়াত 2 উলিয়াব লাগিছিল ইয়াত কি উলিয়াব লাগে মোক 4ৰ পাৱাৰ উলিয়াব লাগে মোক 4ৰ পাৱাৰ উলিয়াব লাগে তো মই এনেকুৱা চিষ্টেমত বস্তুটো ভাঙিব লাগিব যাতে মই গোটেইকেইটা 4 হৈ যায় তো মই কি কৰিম ইয়াত এতিয়া 4 টু দ্য পাৱাৰ কিমান হয় 34 কৰিলে 64 কৰিলে কিমান পাওঁ মই 4 টু দ্য পাৱাৰ কিমান পাওঁ মই পাওঁ তোমালোকৰ 3 পাওঁ ৰাইট মই পাওঁ 3 এতিয়া 4 টু দ্য পাৱাৰ 3 4 টু দ্য পাৱাৰ 3 আৰু ওপৰত 6 ইনটু 4 টু দ্য পাৱাৰ 2 ইকুৱেলছ টু 4 টু দ্য পাৱাৰ x হৈ গ'ল ইয়াত কিমান পালোঁ মই এতিয়া 18 প্লাছ 2 হৈ যাব মোৰ 18 প্লাছ 2 ইকুৱেলছ টু 4 টু দ্য পাৱাৰ x চ' x ইকুৱেলছ টু মই পাই গ'লোঁ 20 এতিয়া 5 পোৱা জনৰ কথা 5 কোনে পাইছিলে আন্তিমা 11 পাইছে বিদ্যুৎ চাই গুড 11 পাৰ্চেণ্টৰ কথা মই গম পাইছোঁ কেনেকৈ পালে কিন্তু 5 টু 16 11 পাৰ্চেণ্ট চাগে এইটো প্লাছ কৰি দিলা ইয়াত 9 লিখিলা তুমি চাগে প্লাছ 2 কৰিলা 11 পালা নহয় আমি কি কৰিম যদি ব্ৰেকেট থাকে ন যেতিয়া ব্ৰেকেট থাকে বস্তুটো আমি সদায় মাল্টিপ্লাই কৰিম সিহঁতক মই প্লাছ নকৰোঁ ব্ৰেকেট থকা মানে এইটো নুবুজায় যে তোমাৰ ইয়াত আৰু এটা 6 হৈ গ'ল নহয় এইটো এতিয়া এনেকৈ থাকিলে প্লাছ হ'ল হ'লে কিন্তু যেতিয়া ব্ৰেকেট আছিলে ন মই অথনি বুজাইছিলোঁ ন অকণমান বস্তুটো উল্টিয়াই দিলে তোমালোকৰ কনফিউজন লাগি যায় তথনি কি আছিলে বস্তুটো যে ব্ৰেকেটটো যেতিয়া আমি উঠাই দিওঁ বুলি কৈছিলোঁ ন মই ব্ৰেকেটটো যেতিয়া উঠাই দিওঁ তেতিয়া মই কি কৰোঁ মই মাল্টিপ্লাইহে কৰোঁ গম পাইছা ন এইবোৰ বস্তু কেয়াৰফুল হ'বা দেই এক্সামত এতিয়া নেক্সট আৰু এটা কৰোঁ এইটো কৰা চাৰটো চবেই 0 পাইছা ন অ'কে চোৱা এইটো কি হয় মোৰ মাল্টিপ্লাই কৰিম মই কি পাম 6 পাম মাইনাছ 4 কিউব ইকুৱেলছ টু x এতিয়া ইয়াতে 6 টাইমছ কৰিলে কি হয় মোৰ 64 4 কিউব কৰিলে কি হয় 64 ইকুৱেলছ টু x মানে কি হয় x ইকুৱেলছ টু 0 ঠিক আছে এতিয়া নেক্সটটো অলপমান ইজি দিম দেই নেক্সটটো হ'ল মোৰ 6 ইনটু 6 ইনটু 36 বাই 6 কিউব ইকুৱেলছ টু 6 বাই 1 এইটো কৰা ইয়াত আমাক কি কৈছে ইয়াত ক'লে যে মই কি চাব লাগিব মই গোটেই বস্তুটো মই ৰ'বা এক্সটো ক'ত গ'ল মই এইটো ক'ত এক্সট্ৰা থাকিব লাগে অঁ চৰি দেই ইয়াৰ ওপৰত এক্সট্ৰা আছিলে এতিয়া কৰাচোন এতিয়া ইয়াত মই কি ক'লে মই গোটেইখিনিক মই 6 পাৱাৰত ভাঙিব লাগিব অ'কে মই 6ৰ পাৱাৰত ভাঙিব লাগিব এইটো যদি মই কৰোঁ মই কিমান হয় এইটো 6 কিউব হয়নে এইটো 6 কিউব হয় তো 6 কিউব প্লাছ 6 ডিভাইডেড বাই 6 ইনটু 6 এইফালে 1 থৈ দিওঁ এইফালে মই যদি কৰি দিওঁ এতিয়া এইটো যদি মই দুভাগ কৰি দিওঁ দুভাগ কৰিলে মই কি পাই যাম যে 6 ইনটু 6 বাই 6 কিউব মানে গুচি গ'ল
তো মই পাই গ'লোঁ ইয়াতে 1/6 পাই গ'লোঁ ইয়াত অ'কে ইয়াত 1/6 এই 6 দি এইটো 6 কাটি দিব পাৰিম মই হৈ গ'ল থাকিলে কি মই ইয়াত 6x বাই এইটো কিমান হৈ যাব মোৰ 6 ইনটু 6 ইনটু 6 ইনটু তোমাৰ হৈ যাব এইটো তোমাৰ হৈ যাব এইটো 6 to the power 4 হৈ যাব অ'কে এইটো 6 to the power 4 হৈ যাব 6 4 তাৰপিছত এইটো ইয়াৰ লগত যদি মাইনাছ কৰি দিওঁ এতিয়া চোৱা বস্তুটো কি পালোঁ মই ইয়াত মই 6 18 পালোঁ ইনটু এইকেইটাটো কাট খাই গ'ল মোৰ পুৰা ইকুৱেলছ টু 6 to the power x আৰু 6 এইফালে 4 পালোঁ এইটো মাইনাছ হৈ যাব মোৰ যে 6 18 minus 4 equals to 6 to the power x মাল্টিপ্লাই হ'ব সৰি মাল্টিপ্লাই হ'লে প্লাছ হৈ যাব তো মই পাই গ'লোঁ 6 22 equals to 6 to the power x তো x equals to 22 হ'ব আনসাৰটো বুজি পালানে আকৌ বুজাই দিম সবে বুজি পালানে কোনোবা বুজি নাই পোৱা যদি আকৌ বুজাই দিম বুজাই দিম চোৱা কি কয় হ'ল চোৱা বস্তুটো আমাক ইয়াত কি কৈছে আমাক ইয়াত ক'লে যে আমি 216 216ৰ 6 টাইমছ আছে চোৱা এইবোৰ বস্তু দেখি মানুহ কি হয় ভয় খাই যায় যে ইমান ডাঙৰ দিছে মই কেনেকৈ কৰিম এইটো নহয় ডাঙৰ যিমান দিয়া থাকে সিমান ইজি হয় কৰিবলৈ আমাক কৈছে যে এইটো 6 টাইমছ কৰিব দৰকাৰ নপৰে মোক কি উলিয়াব লাগে মোক উলিয়াব লাগে 6ৰ এটা পাৱাৰ উলিয়াব লাগে x ৰ ভ্যালুটো উলিয়াব লাগে ওকে তো এইটো মই 6ৰ কিমান টাইমছ হয় 6 মই কিউব কৰিলে 6 যদি মই কিউব কৰোঁ 6 into 6 into 6 কৰিলে মই কি পাম মই পাম 126 পাম ৰাইট তো 6ৰ যদি কিউব কৰোঁ মই 6ৰ কিউব মাল্টিপ্লাই বাই 6 ইনটু ইয়াত 6 আছে 1 হ'ব মাল্টিপ্লাই বাই এফালে তোমাৰ এইটো মই দুভাগ এইটো মই 6 স্কয়াৰ কৰি দিব পাৰিম ন আৰু এটা 6 কিউব আছে মানে কি ডিভাইড হৈ গৈছে মানে কি হ'ব ডিভাইড হ'লে কি হ'ব মাইনাস হয় সদায় ডিভাইড হ'লে মোৰ সদায় মাইনাস হয় এতিয়া এইটো বস্তু চাবা দেই বস্তুটা চাবা দেই এইটো ইয়াৰ এটা লজিকটা দেখাইছো মই এতিয়া মই যদি এনেকে কৰোঁ যে ডিভাইড যদি দিছোঁ মই বস্তুটো কি হ'ল মই এনেকে হ'ল তো -6 হ'ল ইকুৱেলছ টু -1 হৈছে এতিয়া যেতিয়া আমাৰ পাৱাৰ এটা মাইনাছত থাকে ন পাৱাৰ এটা যেতিয়া মাইনাছত থাকে আমি এইটো নেগেটিভ পাৱাৰটো আমি পজিটিভ কৰিবলৈ কি কৰোঁ আমি এইটো বস্তুটো ডিভাইড টাইপত কৰি দিওঁ আমি ৰেচিপ্ৰকেল কৰি দিওঁ গম পাইছা ন যেতিয়া আমাৰ এটা পাৱাৰ যেতিয়া মাইনাছত থাকে আমাৰ যেনেকৈ এতিয়া দিয়া আছে 6 কিউব 6 minus 2 দিয়া আছে 6 to the power -2 দিয়া আছে তো এইটো বস্তুটো মই পজিটিভ কৰিবলৈ কি কৰিম মই ইয়াৰ ৰেচিপ্ৰকেল কৰি দিম বুজি পালা বুজি পাইছা এইখিনি ওকে এতিয়া আমি এইটো যেতিয়া আমি কাটি দিলো এই ডাঙৰ আছে ন ই যেতিয়া মাইনাস কৰিলে মই কি পালো মানে -1 পালো তো আনসাৰটো কি পাব লাগে মই x মানে 1/6 to the power 1 পাম ৰাইট তো এইটো মই যেতিয়া 18 ইনটু ইয়াত লিখি লওঁ মই যে 6x 6 to the power x equals to 6 to the power 4 into x 6 power 1 into 1/6 power 1 এটা কাট খাই যাব হল ন এটা কাট খাই গল থাকিলে কি মোৰ 6 to the power 18 equals to 6 to the power x by 6 to the power 4 এটা এইকেইটা মাল্টিপ্লাই কৰিব পাৰিম না মই ক্ৰছ মাল্টিপ্লাই হৈছে এটা ক্ৰছ মাল্টিপ্লাই কৰাতকৈ আমি কি কৰিম মই পাৱাৰ কেইটা মই প্লাস কৰি দিলো equals to 6 equals x equals to হৈ গল মোৰ 22 বুজি পালা এতিয়া অংকিতা আৰু এগৰাকী অংকিতা আসলে ন ওকে ঠিক আছে তো এতিয়া নেক্সট এটা আছে মোৰ ওচৰত মাতে এইটো কৰাচোন সো সবে পাইছা -1 পাইছা ন ওকে সো এতিয়া আমি যদি এইটো পাৱাৰটো কৰি দিওঁ পাৱাৰটো ক'লে মই কি পাম ইয়াৰ সৰি এইটো ৰুট ওভাৰ কৰিলে কি পাম ইয়াত 8 পাম 8 প্লাস ইয়াৰ যদি মই 4 টাইমছ কৰোঁ কিমান হয় মোৰ 16 24 25 sorry 25 তো 8 plus 16 x equals to minus x equals to 24 minus 20 25 minus 24 তো x equals to মই পালো
1 মাইনাছ এক্স ইকুৱেলছ টু মানে এক্স ইকুৱেলছ টু মাইনাছ 1 ঠিক আছে অ'কে ঠিকে আছে তেন্তে আমাৰ নেক্সট আহিলে চ' আমাৰ এতিয়া নেক্সট আহিলে ৰ'বা দেই 64 to the power 2 into 4 to the power 5 divided by 16 to the power 2 equals to 4 to the power x এইটো কোৱাচোন এতিয়া চোৱা এতিয়াতো কি কৰিব লাগে চোৱা মই কি কৰিব লাগিব মই গোটেইটো মই 4 ভাঙিব লাগিব মই 4 ভাঙিব লাগিব গোটেইটো তো 4 ভাঙিব হ'লে এইটো কিমান কিউব হয় না এইটো কিউব হ'ল মই ডাইৰেক্ট কৈছোঁ দেই ইয়াত 4 কিউব হৈ গ'লে মোক হৈ যাব 4 to the power 6 into 5 4 to the power 5 এতিয়া এইটো বস্তু এটা চোৱা এইটো বস্তু আমি কি কৰিব পাৰিম যে 4 to the power 4 কৰিব পাৰিম নে এনেকৈ এইটো মাইনাছ আছিলে কাৰণে মই তলত লৈ গ'লোঁ হ'ল ন এতিয়া কি হৈ যাব ডিভাইড আছিলে ন বস্তুটো উল্টি যাব উল্টি গ'লে মই কি বনি যাব 4x plus 4 কৰিব পাৰিম ইয়াত মই ইকুৱেলছ টু x so কি পাম 4 to the power 15 equals to 4 to the power x so x equals to পালো 15 x to the কি পালে মই 15 পালো বুজি পাইছানে 16 পোৱা গৰাকী কেটো 90 16 15 অংকিতা বুজি পাইছানে হল এটা আউট কৰাচোন ৰবা দেই এইটো কৰাচোন ওকে এটা চোৱা এতিয়া ইয়াত মোক কি কৈছে মোক কৈছে যে মই 3 এটা পাৱাৰ ভাঙিব লাগে মই 3 এটা পাৱাৰ ভাঙিব লাগে এইটো কিমান হয় মই 3 এইটো কিমান হয় মই 3 এইটো 4 টাইমছ হয় ৰাইট মই জানো যে এইটো 3 মোৰ 4 টাইমছ হয় তো 4 into 2 কৰিলোঁ মই 3 পালোঁ 8 টাইমছ প্লাছ 4 হৈ গ'ল প্লাছ এইটো কিমান হৈ যাব এইটো হৈ যায় মোৰ 3 স্কুৱেৰ 3 স্কুৱেৰৰ মই 2 গ'ল মই 3 পালোঁ মই 4 টাইমছ ৰাইট মই এইটো প্লাছ 4 মাইনাছ এইটো কিমান হৈ যায় 3 কিউব মাইনাছ 3 হৈ গ'ল ইকুৱেলছ টু 3x তুমি কিমান পাই গ'ল এইকেইটা গুচি গ'ল ইয়াত হৈ গ'ল 1 প্লাছ 5 13 1 প্লাছ 5 প্লাছ 8 মোৰ কিবা ভুল হ'ল নেকি তোমাৰ এইটো পালোঁ মই 4 ঠিক আছে মাইনাছ এইটো 1 হৈ গ'ল 1 প্লাছ 4 5 প্লাছ 8 তো x ইকুৱেলছ টু 13 পাইছোঁ 3 to the power 4 হৈ গ'ল মোৰ 8 ওকে এফালে তোমাৰ 4 8 plus 4 12 plus 4 16 minus 3 13 ওকে 13 হ'ব এইটো 13 আছে কোনোবাই 15 পাইছিলে নতুন নাই পোৱা ঠিক আছে ঠিক আছে এতিয়া নেক্সট কথা square plus 2 cube plus 1 divided by x equals to 15 ঠিক আছে এইটো কৰা এটা তাৰপিছত square minus 5 square plus 2 cube divided by x equals to 15 minus 3 cube minus x equals to 25 5 cube plus 81 minus x equals to 150 4 cube minus 2x equals to এইটো number 1 বুলি দিবা এইটো 2 এইটো 3 এইটো 4 এইটো 5 ওকে এইটো 1 হয় এইটো 1 এই মাইনাছ দি দিছোঁ এইটো মাইনাছ নহয় দেই এইকেইটা মাইনাছ নহয় এটা মই নম্বৰ দিছোঁ নম্বৰ 1 2 3 4 5 কৰা এতিয়া চোৱা ইয়াত মই কি কৈছে মই কৈ দিছোঁ দেই 9 যদি স্কুৱেৰ কৰোঁ মই কিমান পাম 81 প্লাছ 8 প্লাছ 1 মানে কিমান হয় 82 প্লাছ 8 90 ডিভাইডেড বাই x ইকুৱেলছ টু 15 50 যে কাটি দিলোঁ মই পাই গ'লোঁ x ইকুৱেলছ টু 6 হৈ গ'ল তাৰপিছত 100 মাইনাছ 25 মানে কিমান হ'ল 75 প্লাছ 8 ডিভাইডেড বাই x ইকুৱেলছ টু 15 এতিয়া এইটো এফালে লৈ যাম মই হয় পাই যাম মই 60 যে কাটি দিওঁ মই x ইকুৱেলছ টু 15 পালোঁ মই হৈ গ'ল x ইকুৱেলছ টু তোমাৰ মাইনাছ 15 চৰি 15 নহয় ন
x equals to minus 4 এইফালে 13 হৈ যাব 2 মই পাই যাম পাই গ'লো মই 17.5 পালোঁ ইয়াত মই পাই মানে 8 হৈ গ'ল এইফালে 25 75টো মই এইফালে লৈ যাম এইফালে 60 8 মোৰ হৈ যাব তোমাৰ 2 গুচি গ'ল 4 7 পাতিলোঁ মই 7.5 অ'কে তাৰপিছত আহিলে এইটো মই যদি ছবাৰ কৰোঁ মই পাম 64 মাইনাছ 27 মাইনাছ a ইকুৱেলছ টু 25 এতিয়া এইটো মই যদি এইফালে লৈ যাওঁ মই পাই যাম তোমাৰ 52 মাইনাছ 64 52 মাইনাছ 64 ইকুৱেলছ টু মই 12 তো x ইকুৱেলছ টু তোমাৰ হৈ গ'ল 12 ৰাইট মাইনাছ x আছে এইফালে গৈছে প্লাছ হৈ গ'ল 52 এইফালে হৈ গ'ল তোমাৰ 12 অ'কে ঠিক আছে x ইকুৱেলছ টু 12 এতিয়া ইয়াত যদি মই চাওঁ ইয়াত চালে মই কিমান পাম মই 125 প্লাছ 9 মাইনাছ x ইকুৱেলছ টু 50 এতিয়া এইটা যদি প্লাছ কৰি দিওঁ মই পাই যাম 34 এইফালে 150 হৈ যাব মাইনাছ x ইকুৱেলছ টু 16 তো x ইকুৱেলছ টু মাইনাছ 16 হৈ গ'ল সবেই এনেকৈ পাইছা না আনচাৰখিনি অ'কে এতিয়া মই হৈ গ'ল ইয়াৰ মই 4 বাৰ কৰিব লাগে 4 বাৰ কৰিলে কিমান পাম মই 81 মাইনাছ 8x ইকুৱেলছ টু 57 তো 81 মাইনাছ যদি 57 কৰোঁ মই কিমান পাম 8 ইকুৱেলছ টু পাই গ'লো মই 24 তো 24 x ইকুৱেলছ টু 3 ঠিক আছে সবাই আনচাৰ মিলিছেনে কাৰোবাৰ কিবা বুজিবলৈ আছে যদি কোৱা কাৰোবাৰ কিবা এটা কুৱেশ্যন যদি বুজিবলৈ লাগে কুৱেশ্যনটো মেছেজ কৰি দিয়া চাইটো বুজাই দিয়ক বুলি মেছেজ কৰি দিয়া মই বুজাই দিম মই কেনেকৈ কৰিলোঁ সবে দেখিলা ন যিমান পাৰা বস্তুবোৰ যে চিম্পলকৈ কৰিবলৈ চেষ্টা কৰিবা চোৱা মিনিমাম লিখিবা যোনখিনি দৰকাৰ পৰিছে তোমাৰ লিখিবলৈ দৰকাৰ পৰিছে অকল সেইখিনি লিখিবা কোনো দৰকাৰ পৰা নাই কুৱেশ্যনটো কপিত লিখিবলৈ দেই এটা বস্তু সদায় মনত থবা এক্সামত আমি যেতিয়া স্ক্ৰীণত যেতিয়া আমি অলৰেডি কুৱেশ্যনটো দেখিছোৱে সেইটো কুৱেশ্যনক কপিত লিখিবলৈ মোৰ কোনো দৰকাৰ পৰা নাই আমি কি কৰিম আমি সেকেন্ড স্টেপটোৰ পৰা কৈ যাম কুৱেশ্যন যেতিয়া দেখিলা তুমি যে 9 স্কোয়াৰ প্লাছ 2 কিউব প্লাছ 1 আছে হয় ন তুমি ইয়াৰ যিটো আনচাৰ হ'ব ন 81 8 1 সেইকেইটা প্লাছ কৰিহে লিখিবা কপিত যে মই কিমান পালোঁ মই 90 পালোঁ 90 ডিভাইডেড বাই x আছে বাই 15 বাছ এইটো বস্তুৱে লিখিবা অকল গম পাইছা না আকৌ লেপটপত চাই পেলাই আকৌ কপি লিখিবা তুমি তাত গ'ল তোমাৰ 4 to 10 to 20 সেকেন্ডছ মান গ'ল তাৰপিছত আকৌ সলভ কৰিবা সেইটো এটা টাইম খাই ন হয় নাই যিমান পাৰা মিনিমাম লিখিবা যিখিনি বস্তু তুমি যে মুখত কৰিব নোৱাৰিছা অকল সেইখিনিহে লিখিব চেষ্টা কৰিবা দেই এক্সামত প্ৰেক্টিছ কৰোঁ তেনেকৈ কৰিবা এক্সামত বুলি নহয় ঘৰত যেতিয়া প্ৰেক্টিছ কৰা যিমান পাৰা মিনিমাম লিখিবা আৰু এটা কৰা লাষ্ট আজি তাৰপিছত আমি সামৰিম আৰু দুটা x স্কোয়াৰ ইনটু 16 স্কোয়াৰ প্লাছ 25 এতিয়া চোৱা বস্তু এটা চাবা দেই মই তোমাক এটা বস্তু বুজাই দিছোঁ মই এতিয়া আমাৰ যে কিবা এটা নাম্বাৰ যেনেকৈ দিয়া থাকে ন লাইক 50 যেনেকৈ দিয়া থাকিলে যে 72 লিখিছোঁ 72% অফ 50 বুলি দিয়া আছে যেনেকৈ অ'কে চ' এই বস্তুটো কি হয় তোমাৰ 72% দেখিলে অলপমান মানে বস্তুটোক এতিয়া মাল্টিপ্লাই কৰিব লাগিব তেনেকুৱা ফিল হয় ন তুমি কি কৰিবা চোৱা তুমি 50% অফ 72 আমাৰ ছেমে আনচাৰ ওলাব আমি 50% অফ 72 কৰিম চ' 1/2 ইনটু 72 ইকুৱেলছ টু 36 পাই গ'লোঁ ডাইৰেক্ট গম পাইছা ন বস্তুটো কি কৰিবা যেতিয়া এইটো যেনেকৈ এতিয়া 72% অফ 50 দিয়া আছে ন আমি কি কৰিম আমি 50% অফ 72 বুলি ভাবি ল'ম বস্তুটো ছেমে হয় ছেম বস্তু অফ আছে ন তুমি পাৰ্চেণ্টেজ সেইফালে আনিলেও তোমাৰ একো ভুল নহয় দেই আৰু এটা বস্তু চোৱা যেতিয়া আমি দিয়া থাকে যে এনেকৈ যে 027 বুলি দিয়া আছে ইয়াত মোক কৈ দিছে যে ইয়াৰ মোৰ ভাঙিব দিছে তো মই কি কৰিম বস্তুটো মই এইটো বস্তু মই কেনেকৈ গম পাম যে কিহৰ হয় এইটো জানো যে কিউব হয় ৰাইট এইটো কি হয় মোৰ এইটো 3 কিউব হয় এতিয়া 3 কিউব যেতিয়া মই 3 বাৰ কৰিম ছাপ'জ ধৰি লওঁ মই 3 কিউব 3 বাৰ কৰিম মই 27 পাম ৰাইট এতিয়া মই যদি 0.3 কিউব 3 বাৰ কৰোঁ তেতিয়া মই কি হ'ব মোৰ যে 0.3 ইনটু 0.3 কৰিম মই পইণ্ট আমাৰ 3 বাৰ মাল্টিপ্লাই হ'ব মানে মই কি বুজাইছোঁ যে মই ইয়াত মোৰ 3টাৰ আগত ইয়াত মই কি হ'ব মোৰ 3টা সংখ্যা আগত মোৰ পইণ্টটো বহিব গম পাইছা ন 3টা সংখ্যা আগত মোৰ ইয়াত পইণ্টটো বহিব মানে বুজিলা অ'কে ইয়াত তেনেকৈ এইকেইটা কৰা এতিয়া এইটো কৰা এতিয়া